শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে বিনামূলীয়া শিক্ষাদান কৰাৰ জৰিয়তে গছ পুলি ৰোৱাৰ এটা অভিযান এটা চলাই আছোঁ। আজি সেই মৰ্মে তেওঁটো ক্লাছ 10ত পঢ়িছে, কেইটামান মেথছৰ কথা বুজাতে গাইডেঞ্চটো আৰু অলপ দিয়াৰ প্ৰয়োজন আছে। অলপ ভালদৰে জনা বুজা মানুহৰ লগত ময়ো মাজে মাজে আহিম। এতিয়া কথা হ'ল মানে কি, আজি সকলোৱে মিলি আছে, ভাল লাগিছে। আৰু গছ আমি সদায় ৰুব লাগে, মানে গছ কাটিব নালাগে। এতিয়া কেইদিনমান আগত বহুত গৰম পৰিছে, আমি সকলোৱে জানো নহয়। এইকেইদিন যদি বৰষুণ নিদিয়া হ'লেতো বহুত মানুহ মৰিলেহেঁতেন চাগে, হয়নে নহয়? গছ নাইকিয়া হৈ গৈছে, মানে কাটিব নালাগে, গছ থকাবিলাক সংৰক্ষণ কৰিব লাগিব। এই ল'ৰা ছোৱালীকো তেনেকৈ জ্ঞানটো দিব লাগে। আৰু আপুনি ক'ব লাগিব গছ ৰুব যোৱা এই জন্ম হোৱা যোনদিনা হৈছে সেইদিনাই ৰুব। হয় নেকি? তেনেকৈ ৰুব শিকাব ল'ৰা ছোৱালীক, আৰু সকলোৱে মিলি থাকিব, হয়নে নহয়? ভাল লাগিছে। বিশেষ দীঘলীয়াও নকৰোঁ, ৰাতিও হৈছে। এই জামু গছজোপা আপোনাৰ মা আৰু দেউতাৰ নামত তেখেতৰ সোঁৱৰণিত লগাম তেখেতসকলৰ। আৰু স্বৰ্গীয় কি আছিলে, দুৱৰী শান্তি আৰু স্বৰ্গীয় নেত্ৰকান্তি, তেখেতসকলৰ আত্মাৰ সদ্গতিত এই গছজোপা ৰুম পুলিটো। তেওঁলোকেও য'তে নাথাকক শান্তি পাওক, আৰু আপোনালোকৰ পৰিয়ালো মানে সুস্বাস্থ্য কামনা কৰি। আৰু প্ৰকৃতিক আমি ধ্বংস কৰিব নালাগে, প্ৰকৃতিক সৃষ্টিয়ে কৰিব লাগে, হয়নে নহয় কথা? তেতিয়া মানে মানৱ জীৱনটো হয়তো নাইকিয়া হ'ব এনেকুৱা হ'লে। সেইকাৰণে আমি গছক ভগৱান বুলি মৰম কৰিব লাগে। সেইকাৰণে আমি চাওকচোন, ইমানখিনি শিক্ষিত সমাজত কিমান একো হাবুন চিলনি এইবিলাকতো নাইকিয়া হৈ গ'ল। কথাটো তেনেকুৱা। আৰু বহুত বহুত ধন্যবাদ। এইটো ৰুই দিয়ক, আপোনাৰ মা দেউতাৰ নাম লৈ, ভগৱানৰ নাম লৈ ইয়াতে ৰুই দিয়ক। হেৰি অলপ মাটি অলপ দি দিয়ক। এনেকৈ গছ সদায় মানে মিলি জুলি আমি সকলোৱে যদি ৰুই থাকোঁ প্ৰত্যেক দিনে বা মাজে সময়ে, নিশ্চয় প্ৰকৃতি ঘূৰি আহিবগৈ। হয় নেকি? ভাল কথা। কিন্তু এই চাওক, শিক্ষিত বুলি যাক আমি কওঁ, তেওঁলোকে গছ নৰুৱে, কিন্তু গাঁৱৰ মানুহে গছ ৰুৱে। গাঁৱৰ মানুহৰ কাৰণেহে পৃথিৱী বাচি আছে। কথাটো তেনেকুৱা, হয় নে নহয় কথাটো? আপুনি চাওকচোন, শিক্ষিত মানুহ, ধনী মানুহবিলাকৰ ঘৰ আছে, গাড়ী আছে, গছ নাই। গৰীব মানুহবিলাকে এই নামঘৰবিলাক যে জীয়াই আছে না, গৰীব মানুহৰ কাৰণে জীয়াই, ধনী মানুহৰ কাৰণে জীয়াই থকা নাই। সেইটো কথা মানে। ঠিক আছে, ধন্যবাদ বাৰু।